নমস্কাৰ স্মাৰ্ট আইজ ফাউণ্ডেশ্যনৰ অন্য এটা ভিডিঅ'লৈ মই সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজি আমি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আজি আচলতে এইটো এটা ৰিসেন্ট নিউজ হয় যেটো আমি কভাৰ কৰিম সেইটো হৈছে যে অসমৰ কাজিৰঙা নেশ্যনেল পাৰ্কখন বৰ্তমান টাইগাৰ ডেন্সিটিৰ ক্ষেত্ৰত 3 নম্বৰ স্থানলৈ আপগ্ৰেড হৈছে এতিয়া মই ইয়াতে ক'লো টাইগাৰ ডেন্সিটি প্ৰথম বস্তুটোৱে হৈছে যে তোমালোকে এটা বস্তু বুজি পাব লাগিব তোমালোকক যদি প্ৰশ্নত সুধি আছে নাম্বাৰছ অফ টাইগাৰ আৰু যদি সুধি আছে টাইগাৰ ডেন্সিটি দুটাৰ মাজত পাৰ্থক্য আছে যদি তোমালোকক প্ৰশ্নত সুধে যে আটাইতকৈ বেছি টাইগাৰ থকা নেশ্যনেল পাৰ্ক কোনখন হয় সেইটো প্ৰশ্ন তোমালোকক সুধি আছে অৰ্থাৎ এখন নেশ্যনেল পাৰ্কৰ টোটেল এৰিয়াত কিমান নাম্বাৰছ অফ টাইগাৰ আছে সেইটো সুধি আছে যদি তোমাক কৈ আছে টাইগাৰ ডেন্সিটি কথা কোৱাৰ লগে লগে কি হৈ যাব যে এখন নেশ্যনেল পাৰ্কৰ per 100 স্কয়াৰ কিলোমিটাৰত কিমান নাম্বাৰছ অফ টাইগাৰ আছে সেইটো দি বুজাই আছে টাইগাৰ ডেন্সিটিৰ কথা তোমালোকে হেকানে দুইটাৰ মাজত খেলি মেলি নকৰিবা আৰু আমি অলপমান নিউজটোৰ ডিটেইলছত চাই লওঁ 29 জুলাই আসলতে গ্লোবেল টাইগাৰ ডে হিচাপে অবজাৰ্ভ কৰা হয় আৰু এই দিনটোতেই আমাৰ অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই আসলতে এই ৰিপৰ্টটো পাবলিছ কৰিছিলে যে কাজিৰঙা নেশ্যনেল পাৰ্কৰে পাৰ্ট হয় কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ বৰ্তমান সময়ত টাইগাৰ ডেন্সিটিৰ ক্ষেত্ৰত 3 নম্বৰ স্থানত আছে নম্বৰ 1ত আছে বান্দিপুৰ টাইগাৰ ৰিজাৰ্ভ যোনখন কৰ্ণাটকাত আছে আৰু 2 নম্বৰত আছে কৰ্বেট নেশ্যনেল পাৰ্ক বা জিম কৰ্বেট নেশ্যনেল পাৰ্ক যোনখন উত্তৰাখণ্ডত আছে নম্বৰ 1ত আহি যাব বান্দিপুৰ সেকেন্ডত আহিব কৰ্বেট নেশ্যনেল পাৰ্ক 3 নম্বৰত আহি যাব আমাৰ কাজিৰঙাখন এতিয়া এই যোনটো টাইগাৰ ৰিপৰ্ট হয় তাৰ হাইলাইটটো চাই লওঁ যে টোটেল টাইগাৰ কাউন্ট কিমান পোৱা গৈছে 2024 ৰ ৰিপৰ্ট অনুসৰি টোটেল 148 টাইগাৰ টোটেল এৰিয়াটো মনত ৰাখিবা 1307.49 স্কয়াৰ কিলোমিটাৰত ঠিক আছে আৰু ইয়াতে ৰেংকিংটো দিয়া আছে ফাৰ্ষ্টত আছে বান্দিপুৰ কিমান 19.83 টাইগাৰ্স পাৰ স্কয়াৰ কিলোমিটাৰ ঠিক আছে সেকেন্ডত আছে কৰ্বেট 19.56 টাইগাৰ আৰু কাজিৰঙা 18.65 বাকি কিটা মনত নাৰাখিলেও কাজিৰঙাটো অলপমান মনত ৰাখি লবা তাৰ পিছত আহা ডিভিজন ওয়াইজ টাইগাৰ ডিস্ট্ৰিবিউশন খিনি এবাৰ চাই লোৱা ইয়াৰ আগতে আমি চাই লওঁ কাজিৰঙাৰ নেশ্যনেল পাৰ্কৰ ডিভিজন কিটাটো এটলিষ্ট প্ৰথমতে বুজি লওঁ তেতিয়া বুজিবৰ কাৰণে সহজ হ'ব সকলো সকে গম পোৱা যে কাজিৰঙা নেশ্যনেল পাৰ্কৰ যদি লোকেশনৰ কথা কওঁ তেনে হলে ইয়াতে কোন কিখন ডিস্ট্ৰিক্ট কভাৰ হ'ব গোলাঘাট নগাঁও শোণিতপুৰ আৰু তাৰ লগত আৰু এখন ডিস্ট্ৰিক্ট আহিব সেইখন যাব বিশ্বনাথ যেহেতু আগতে বিশ্বনাথ শোণিতপুৰ আণ্ডাৰতে আছিল হেতু কাৰণে তোমালোকে ৱেবছাইটত যদি গৈ পেলে চোৱা তেনে হলে বহুত জায়গাত ৱেবছাইটত হেতু মেনশন নাথাকে হেতু বস্তু এড কৰি লবা যে বিশ্বনাথৰো অলপমান পাৰ্ট আসলতে নেশ্যনেল পাৰ্কখনে কভাৰ কৰি আছে হেডকোৱাৰ্টাৰ আছে বোকাখাটত গোলাঘাট ডিস্ট্ৰিক্ট আৰু তাৰ লগতে ইয়াতে হাইৱে কথা খুদিব পাৰে যে কোনটো হাইৱে পাৰ হৈ গৈছে এই নেশ্যনেল পাৰ্কখনৰ মাজেদি হেতু হ'ব নেশ্যনেল হাইৱে 37 বৰ্তমান কি হয় নেশ্যনেল হাইৱে 715 আৰু এটা ৰেঞ্জেছ কিটা চাই লও যে টোটেল ৰেঞ্জেছ কোন কিটা হয় প্ৰথমটো হৈ যাব তোমাৰ টোটেল 5টা ৰেঞ্জত ডিভাইড কৰা আছে ঠিক আছে প্ৰথমটো হৈ যাব ইষ্টাৰ্ণ ৰেঞ্জ যোনটো তোমাৰ আগৰাতলি বুলি কোৱা হয় আৰু বাকি ইমান ডিটেইলছত মনত ৰাখিব নালাগে তোমালোকে অকল তোমালোকে ৰেঞ্জ কিটা মনত ৰাখিবা মই ডিটেইলছ খিনি দি দিছো এইখিনি বস্তু এবাৰ চাই লবা কিন্তু ৰেঞ্জ কিটা মনত ৰাখিলে সাফিচিয়েন্ট হয় ইষ্টাৰ্ণ ৰেঞ্জ হয় এটা আৰু এটা ৰেঞ্জ হয় তোমাৰ সেন্ট্ৰেল ৰেঞ্জ যোনটো কহৰা হয় আৰু ওয়েষ্টাৰ্ণ ৰেঞ্জটো হয় বাগৰি বুহা পাহাৰ ৰেঞ্জ যোনটো তোমাৰ ঘোৰাকাটি বুলি কয় আৰু নৰ্দাৰ্ণ ৰেঞ্জ হয় যোনটো বিশ্বনাথ বুলি কয় ঠিক আছে হেকানে বিশ্বনাথখন আসলতে ইনক্লুড হ'ব এই 5টা ৰেঞ্জ হয় এই 5টা ৰেঞ্জ তোমালোকে মনত কৰি লবা এতিয়া আমি চাই লওঁ ডিভিজন ওয়াইজ টাইগাৰ ডিস্ট্ৰিবিউশন কি হয় ইষ্টাৰ্ণ যোনটো ওয়াইল্ড লাইফ ডিভিজন হয় ঠিক আছে যোনটো কোৰ এৰিয়া হয় এই মাত্ৰ চালু ন ইষ্টাৰ্ণ পাৰ্টত এটা আছিল হেতুত তোমাৰ টাইগাৰৰ নাম্বাৰ ইনক্ৰিজ হৈছে কিমান লৈকে 104 ৰ পৰা 2022 ত 104 আছিল আৰু বৰ্তমান 115 লৈকে ইনক্ৰিজ হৈছে 2024 ত আৰু বিশ্বনাথ ওয়াইল্ড লাইফ ডিভিজন যোনটো কোনটো আছিল ওয়েষ্টাৰ্ণটো আছিল একেবাৰে লাষ্টত আমি চাইছিলো হেতুত তোমাৰ কি হৈছে 27 টাইগাৰ ৰেকৰ্ড কৰা হৈছে আৰু নগাঁও ওয়াইল্ড লাইফ ডিভিজনটো আসলে সেন্ট্ৰেল পাৰ্টত আহি যাব সেন্ট্ৰেল যোনটো ৰেঞ্জ হয় তাতে আহি যাব ইয়াতে তোমাৰ কিমান বুলি কৈছে নম্বৰ 6 বুলি কৈছে আৰু টাইগাৰ কাউন্টটো ৰিমেইন কনস্ট্যান্ট বুলি কৈছে নম্বৰটো অৰ্থাৎ কনস্ট্যান্ট আছে আৰু যোনটো তোমাৰ বিশ্বনাথ ওয়াইল্ড লাইফ ডিভিজন হয় ফাৰ্স্ট টাইম এস্টিমেশন ৰেকৰ্ডেড বুলি কৈছে কিমান 27 টাইগাৰ এতিয়া চাই লওঁ আমি যে কি মেথড ইউজ কৰি পেলাই আসলতে এই সাৰ্ভেটো কৰা হৈছে
ইম্পৰ্টেণ্ট হয় কেতিয়াবা ওৱান লাইনাৰ কুৱেশ্যন আহিব পাৰে সাৰ্ভে পিৰিয়ডটো তোমাৰ ডিচেম্বৰ 2023 পৰা এপ্ৰিলৰ 2024লৈকে কৰা হৈছিল আৰু টেকনিকটো মনত ৰাখিবা এইটো বেছি ইম্পৰ্টেণ্ট হয় স্পেচিয়েলি এক্সপ্লিচিট কেপচাৰ ৰিকেপচাৰ মেথড যোনটো শ্বৰ্টলি কোৱা হয় SCCR ঠিক আছে যোনবিলাক ট্ৰেডিশ্যনেল মেথড থাকে ন তাতকৈ ই বেছি একুৰেট হয় কেনেকৈ কৰা হয় ডিফাৰেণ্ট লোকেশ্যনত কেমেৰা ছেট কৰা হয় আৰু সেই কেমেৰাৰ সহায়ত আচলতে টাইগাৰৰ মুভমেণ্টেই হওক বা টাইগাৰ্ছৰ নাম্বাৰ তাতে কেপচাৰ কৰা হয় এটা ডাটা কালেকশ্যন যোনখিনি তোমাৰ হেৰি হয় এইখিনি ইমান বেছি ইম্পৰ্টেণ্ট নহয় ইয়াতে আইডেণ্টিফিকেশ্যন যদি চাবলৈ যোৱা তেনেহ'লে 83 ফিমেল 55 মেল আৰু 10টা আনডিটাৰমাইণ্ড বুলি কোৱা হৈছে ঠিক আছে টোটেল তোমাৰ 4011 টাইগাৰৰ ইমেজ কেপচাৰ কৰা হৈছে টোটেল তোমাৰ 242 লোকেশ্যনত আচলতে ছেট কৰা হৈছিলে এতিয়া আৰু এটা প্ৰশ্ন আহিব যে একেটা কেমেৰাটো বেলেগ বেলেগ একেটা টাইগাৰে বেলেগ বেলেগ লোকেশ্যনত কেপচাৰ হ'ব পাৰে যিহেতু কেনেকৈ আচলতে তেওঁলোকে আইডেণ্টিফাই কৰে যে সেই টাইগাৰটো একেই হয় নে বেলেগ হয় তেওঁলোকৰ বডিত কিছুমান ষ্ট্ৰাইপ থাকে ঠিক আছে বাঘৰ বডিত কিছুমান ষ্ট্ৰাইপ থাকে ন সেই ষ্ট্ৰাইপৰ সহায়ত আচলতে তেওঁলোকে আইডেণ্টিফাই কৰে যে টাইগাৰটো একেটাই হয় নে বেলেগ হয় ঠিক আছে ইমান ডিটেইলছত নালাগে তোমালোকে অকল মনত ৰাখিলে হ'ল যে কি টেকনিক ইউজ হৈ আছে সেইটো বস্তু তোমালোকে মনত ৰাখিবা এতিয়া চোৱা যেহেতু মেইনছত যদি প্ৰশ্ন আহে তেনেহ'লে তোমালোকক এইটো দৰকাৰ হ'ব যে কিয় টাইগাৰ পপুলেশ্যন বঢ়াৰ ৰিজন কি হয় বা এই গ্ৰ'থৰ ৰিজন কি হয় প্ৰথমটোতো হৈ গৈছে যে হেবিটেট এক্সপানশ্যন টোটেল কিমান 200 স্কুৱেৰ কিলোমিটাৰ এডিশ্যনেল প্ৰটেক্টেড এৰিয়া এড কৰা হৈছে কাজিৰঙা নেশ্যনেল পাৰ্কৰ লগত তাৰ লগতে তোমাৰ 12.82 স্কুৱেৰ কিলোমিটাৰ এনক্ৰ'চমেণ্ট ফ্ৰী লেণ্ড আণ্ডাৰ বুঢ়া চাপৰি লাউখোৱা চেঞ্চুৰী তাৰ পৰা আচলতে এইটো কি কৰা হৈছে ইনক্লুড কৰা হৈছে তাৰ লগতে কনজাৰ্ভেশ্যন যোনটো হয় ন সেইটোক ইম্প্ৰুভ কৰা হৈছে কেনেকৈ এনহেন্স পেট্ৰলিং অৰ্থাৎ মানুহ ৰখা হৈছে যাতে এনক্ৰ'চমেণ্ট নহয় বা কণ্টিনিউৱাছলি চকু ৰখা হৈছে ঠিক আছে তাৰ লগতে ৰিডাকশ্যন ইন এনক্ৰ'চমেণ্ট যিহেতু পেট্ৰলিং বঢ়োৱা হৈছে পেট্ৰলিং বঢ়োৱাৰ লগে লগে এনক্ৰ'চমেণ্ট কমি গৈছে তাৰ লগতে গ্ৰেটাৰ ফ'কাছ অন ব্ৰিডিঙৰ ওপৰত এটা ফ'কাছ দিয়া হৈছে আৰু তাৰ লগতে মুভমেণ্ট কৰিডৰৰ ওপৰতো ফ'কাছ ৰখা হৈছে এইবিলাক ৰিজনতে কি হৈছে আচলতে টাইগাৰৰ যোনটো নাম্বাৰ হয় সেই নাম্বাৰটো বৃদ্ধি পাইছে তাৰ লগতে এটা তোমালোকে চাই লোৱা ডাটা 1997ত আচলতে ফাৰ্ষ্ট এষ্টিমেশ্যন কৰা হৈছিলে তেতিয়া পাইছিলে 80 টাইগাৰ আৰু 2019ত কৰোঁতে ইনক্ৰিজ হৈ পেলাই কিমান হৈছিলে 121 টাইগাৰ কিন্তু 2022ত কিন্তু কি হৈ গৈছিলে ডিক্লাইন হৈ গৈছিলে নাম্বাৰছ অফ টাইগাৰ কিমান 104লৈ আচলতে ডিক্লাইন হৈছিলে আৰু 2024ত আকৌ বাঢ়ি পেলাই কিমান হ'ল 148 টাইগাৰ আশা কৰোঁ তোমালোকক এই নিউজটোৱে হেল্প কৰিব আমি আৰু বেলেগ ভিডিঅ' লৈ আহিম যেতিয়াও নিউজ কিবা আহে ইম্পৰ্টেণ্ট সেই ভিডিঅ' আমি লৈ আহিম বাকী এইখিনি বস্তু প্ৰিলিমছ এজ ৱেল এজ মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট হয় থেংক ইউ আকৌ নতুন এটা ভিডিঅ'ত আমি লগ পাম ধন্যবাদ